নমিনেশ্যন দিছে কি অনুভৱ আজি যেহেতু বতৰ বেয়া প্ৰতিকূল বতৰক নেওচি আপোনালোকে আজি আপোনালোকৰ যি নমিনেশ্যন দিলে কি আজি বতৰটো বহুত ধুনীয়া বতৰ ক'ব গ'লে বতৰটো যদি গৰম দিলে হয় মানুহৰ বহুত কষ্ট হ'ল হয় যিটো বতৰ বৰ্তমান এই বতৰত মানুহৰ সমাগম যদিও হৈছে মানুহৰ অনুভৱ হোৱা নাই যে মানুহবিলাকৰ যিটো গৰমত যিটো কষ্ট হ'ল হয় মানুহৰ বহুত কষ্ট হ'ল হয় এই কষ্টৰ পৰা মানে পৰিত্ৰাণ পাইছে আজি ঠাণ্ডা বতৰ যদিও ভাল লাগিছে মই এইখন গাঁৱতো প্ৰথম এইবাৰ প্ৰথম মানে সোমাইছে আমাৰ এইখন হয় টাই আপ হৈছে কি ক'ব এই সন্দৰ্ভত হয় আগতে কোনখনত আছিলে আগতে এইখনে আছিলে এইটো মৈৰাবাৰী ব্লক আছিলে এতিয়া বৰ্তমান এইটো নিৰ্দিং হৈছে পাছ কৰিব আশা আছে ঠিক আছে মই 1 নম্বৰ অৰ্ডাৰৰ পৰা প্ৰতিনিধিত্ব কৰিব বিচাৰিছোঁ ঠিক আছে হ'ব কাটিকটা কেই নম্বৰ ৱাৰ্ড 2 নম্বৰ ৱাৰ্ড নমিনেশ্যন দিছে আজি যেহেতু বতৰ বেয়া বৰষুণ দি আছিলে তথাপিও আহি আপোনালোকে নমিনেশ্যন দিলে কি ক'ব পাছ কৰিবনে নাই এতিয়াহে ৰাইজেহে জানে আমি যিমানেই কওঁ লাভ আছে নেকি নাই ৰাইজে সিদ্ধান্ত ল'ব পাছ কৰিব মানে আপুনি মানে আশা আছে ঠিক আছে এইবাৰ আপুনি প্ৰত্যেক বছৰে সভাপতি হিচাপে আচলতে মনোনয়ন পত্ৰ দাখিল কৰে এইবাৰ কিন্তু সদস্য হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে কি ক'ব এতিয়া চৰকাৰে যিটো আইন প্ৰস্তুত কৰিছে সেই হিচাপে আমি মনোনয়ন পত্ৰ দাখিল কৰিব লগা হৈছে সদস্য হিচাপে চৰকাৰৰ আইনটো আমাৰ মানিবই লাগিব আগতে গোটেই পঞ্চায়তৰ 10টা ৱাৰ্ডতে ইলেকশ্যন হৈছিলে এতিয়া প্ৰত্যেকে নিজৰ নিজৰ ৱাৰ্ডত ইলেকশ্যন খেলিব লগা হৈছে গতিকে আজি মই মোৰ পটিয়াচুবুৰী ৰৌমাৰী গাঁও পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ পৰা মই মনোনয়ন পত্ৰ দাখিল কৰিছোঁ মই আশাবাদী মই বিপুল ভোটত মই জয়ী হ'ম আচলতে দেখা পোৱা গৈছে 2-3টা মানে নিয়ম সলনি হৈছে যেনেকৈ আজিতো মৈৰাবাৰী ব্লক আছিলে এতিয়া নিৰ্দিং ব্লক হৈছে আপোনালোকে আগতে ডাইৰেক্ট সভাপতিৰ মনোনয়ন পত্ৰ দাখিল কৰিছিলে এইবাৰ সদস্য হিচাপে দাখিল কৰিছে বহুখিনি নিয়ম সাল সলনি হৈছে কি ক'ব এতিয়া জয়ী হ'ব নেকি বহুখিনি নিয়ম সাল সলনি হৈছে কিন্তু আগতে গোটেই পৰাই মানে সদস্য হিচাপে পঞ্চায়তত জিকি আহিছিলে এইবাৰো মনোনয়ন পত্ৰ দাখিল কৰিছে কি ক'ব জিকাৰ কিমান চান্স আছে জিকাৰ ইনশাআল্লাহ 100% চান্স আছে বতৰ যে আচলতে বৰষুণ দিছে তথাপি আপোনাৰ লগত সমৰ্থক বহুত দেখা পোৱা গৈছে আপুনি জিকাৰ চান্স আছে নেকি হয় ইনশাআল্লাহ 100% চান্স আছে মোৰ আশা বিশ্বাস আছে ৰাইজে মোক ভোট দিব আকৌ এবাৰ দিছে আকৌ দিব আপুনি কোন জিপিৰ পৰা মই কাটিকটা জিপিৰ পৰা 3 নম্বৰ অৰ্ডাৰ এইবাৰ কিন্তু বহুখিনি মানে নিয়ম সলনি হৈছে ধৰক আপোনালোকক সদস্য দিছে ইয়াৰ আছিলে আপোনাৰ মৈৰাবাৰী ব্লক এতিয়া হৈছে নিৰ্দিং ব্লক চৰকাৰে বহুখিনি নিয়ম সাল সলনি কৰিছে ইয়াতে আপোনালোকে জিকিলে সভাপতি হোৱাৰ চান্স আছে নেকি আপোনাৰ এইটো আগত জিকিলো পাছত আমি চিন্তা কৰিম ৰাইজ লৈ চিন্তা কৰিম কাক বনালে ৰাইজ পঞ্চায়তটো উন্নতি হ'ব সেইটো চিন্তা পাছত কৰিম আগত জিকাব লাগে আগত জিকিব লাগে আপুনি জিকাৰ পিছত উন্নয়নৰ ক্ষেত্ৰত মানে ৰাইজৰ উন্নয়নৰ ক্ষেত্ৰত কাম কৰিম আগত কৰি আহিছো এতিয়াও কৰিম আগতো কৰিম প্ৰয়োজন হ'লে আপুনি বেলেগক মানে সমৰ্থন কৰিম সভাপতিৰ কাৰণে বহুত ভিৰ দেখা পোৱা গৈছে বহুখিনি নিয়ম সাল সলনি কৰিছে আগতে যিসকলে সভাপতি হৈ ইয়াতে মনোনয়ন পত্ৰ দাখিল কৰিছিলে এইবাৰ সদস্য হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছে আৰু এইখন আছিলে মৈৰাবাৰী উন্নয়নখন ইলেকশ্যনটো হ'ল এটা সাংবিধানিক এটা উৎসৱ বুলি ক'ব পাৰে আজি উৎসৱৰ এটা দিন মানে হেৰি হৈছে নমিনেশ্যন দাখিল কৰিছে আৰু নিয়ম কানুন পঞ্চায়তৰ যিটো পঞ্চায়তী ৰাজ যিটো এইটো কাৰ্যকৰী হৈছে পঞ্চায়তী ৰাজ যিটো মেম্বাৰৰ পৰা সভাপতি হৈছে আগত কিন্তু সভাপতি ডাইৰেক্ট ইলেকশ্যন হৈছিলে এতিয়া হৈছে ইনডাইৰেক্টলি মেম্বাৰসকলে মানে সভাপতি নিৰ্বাচন কৰিব এইটো এটা ভাল মানে প্ৰচেছ কৰিছে আমি নথৈ মানে আনন্দিত হৈছোঁ এইটো পঞ্চায়তী ৰাজৰ যিটো কাৰ্যক্ষম ফুল্লি মানে ইমপ্লিমেণ্ট কৰিছে আৰু এইটো ভাল হৈছে চৰকাৰৰ যিটো নিয়ম কৰিছে সেইটো মানে খুব ভাল নিয়ম কৰিছে মানে আগতীয়াকৈ যিটো মানে একচেটিয়া হেৰি আছিলে সভাপতিৰ সেইটো মানে এতিয়া নাইকিয়া হ'ব ধৰক এতিয়া মেম্বাৰসকলে ছাপোৰ্ট কৰিব যোন প্ৰেচিডেণ্টে বেয়া কৰে তেওঁলোকে মেম্বাৰসকল অনাস্থা দি বেলেগ এজনক বনাব এনেকুৱা হ'ব পাৰে নেকি যে যেনেকে ধৰক আপোনাৰ বিধানসভাৰ ইলেকশ্যনত বা পঞ্চায়তৰ সমবায় ইলেকশ্যনত মেম্বাৰসকলক আচলতে ইয়াৰ পৰা স্থানান্তৰ কৰা হয় লিলি হোটেল মেঘালয় আদি জেগাত মানে লৈ পেলাই তেওঁলোকে নিজৰ সমৰ্থনৰ কাৰণে লৈ যোৱা হয় এইবাৰ এইটো হোৱাৰ চান্স আছে নেকি হষ্টিং হোৱাৰ চান্সটো মানে আছে নাইকিয়া বুলি নকওঁ মই হোৱাৰ চান্স আছে কিন্তু এইটো হ'লে আকৌ বেয়া হ'ব কথাটো বেয়া হ'ব কিন্তু কথা হৈছে কি মানে যোন উপযুক্ত 10জন মেম্বাৰৰ পৰা যোন উপযুক্ত হয়
তেওঁকে মানে সভাপতি নিযুক্ত হোৱাটো আমি বিচাৰোঁ। আৰু যিসকল প্ৰতিনিধি ওলাই আহিব মানে পঞ্চায়তৰ পৰা ৱাৰ্ড মেম্বাৰ ওলাই আহিব তেওঁলোকক আমি এইটো মানে তেওঁলোকক এটা মানে আহ্বান জনাম যাতে উপযুক্ত চাই এজন সভাপতি নিৰ্বাচন কৰে।